তাক যেটো ঘৰৰ আমি বনাবলৈ ষ্টাৰ্ট কৰিলোঁ সেইটো ঘৰৰ গেট মানে ঘৰত সোমোৱা ৰাস্তা এইটো শাটাৰিং পেলাইছিলোঁ এইটো ষ্টাৰ্ট কৰিলোঁ ফাৰ্ষ্ট ফ্লোৰ এইটো মডেল হ'ব আৰু ডিজাইন হ'ব পোষ্টত চাব পাৰে আৰু ফিনিশিংটো বৰ্তমানটো প্লাষ্টাৰ হোৱা পিছতে ধুনীয়া লাগিব তাত যিমানখিনি ঢালাই হৈছে ইমানখিনি ঢালাইৰ ফিনিশিং চাওক ভীম পোষ্টৰ এইটো চাদৰ ফিনিশিং এইটো আমাৰ মালিক এইটো ঘৰৰ আপোনাৰ ঘৰটো আমাৰ কাম কেনেকুৱা লাগিছে আপোনাক ভালে ধুনীয়া কাম ভাল কাম আৰু আপোনাৰ ঘৰ এইটো ওচৰত যেটো ঘৰ নকুলদাৰ ঘৰ বনাইছো মুঠতে মোটামুটি আমি মিস্ত্ৰী কমপ্লেইন পোৱা নাই মিস্ত্ৰী ফিনিশিং ভাল আৰু আমাৰ ইয়াত প্ৰায় 6-7টা ঘৰ বনাইছে গোটেইকেইটা মানে মনমান্তিক ঘৰ বনাইছে গোটেইকেইটা ভাল লাগিছে আৰু মানে ইজনে সিজনক চাই পেলাই মানে এটা কামটো মানে পাই আছে মানে দেখাত মিস্ত্ৰীটো সৰু কিন্তু বহুত ভাল কাম জানে কামৰ ফিনিশিং ভাল মানে আপুনি চিন্তা কৰিব নালাগে যদি ভাবিছে মিস্ত্ৰী লগাওক আপুনি খালি ডিজাইন দিয়ক বোলে এইটো ডিজাইন মোৰ সেম টু সেম লাগে সেম টু সেম বনাই দিব তাৰ কাৰণে চিন্তা কৰিব নালাগে মানুহটো সৰু কিন্তু কাম ভাল ফিনিশিং ভাল আছে কামৰ আপুনি টেনশ্যন ল'ব নালাগে আমাৰ মালিকে যেটো কৈছে শুনি পেলাই বহুত ভালেই লাগিছে এতিয়া ভৱিষ্যত সব মালিকে যদি আশীৰ্বাদ কৰে আগুৱাই যাবলৈ আশা কৰি আছোঁ এইটো আৰু কাম বাকি আছে যে ৰড আছে তাৰপিছত ওপৰত যোৱা এইটো চিৰি এইটো চিৰি এইটো ঢালাই দিয়া 15 দিন মান হৈ গ'ল 20 দিন হলো খুলি দিম এইটো দুইচালিয়া ইটালিয়ান ডিজাইন হ'ব এইটো গ্ৰাউণ্ড ফ্লোৰৰ ওপৰত এইটো একেবাৰে টপ ওপৰত এইটো দুইচালি ফিনিশিং তা